মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ বিষয়বস্তু হৈছে ষষ্ঠ শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেচন নম্বৰ 6 পলিউশ্যন শীৰ্ষক পাঠটিৰ প্ৰশ্নোত্তৰসমূহ। ইয়াৰ আগৰ ভিডিঅ'ত আমি এই পাঠটিৰ অসমীয়া অনুবাদ সম্পৰ্কে আলোচনা কৰিছিলোঁ। তোমালোকে যদি সেইটো ভিডিঅ' চোৱা নাই তেন্তে চাই ল'বা, মই ডেছক্ৰিপশ্যনত তাৰ লিংক দি দিম। আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কিয়নো তেতিয়াহে আগলৈও এনেধৰণৰ ভিডিঅ'ৰ বাবে তোমালোকৰ সহায়ক হ'ব। এতিয়া আমি প্ৰশ্নবোৰ চাওঁ আহাচোন। You realize the importance of protecting the environment from pollution? তোমালোকে অনুভৱ কৰা নে প্ৰদূষণৰ পৰা পৰিৱেশক ৰক্ষা কৰাৰ গুৰুত্ব কিমান? Check how much you remember by answering the following questions. তোমালোকৰ কিমান মনত থাকিল তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দি চেক কৰিব কৈছে। A. The air mixed with dust and smoke is polluted air. যিবিলাক বায়ু ডাষ্ট মানে ধূলিকণা আৰু ধোঁৱাৰ সৈতে মিহলি হৈ থাকে সেইবিলাক বায়ু হৈছে প্ৰদূষিত বায়ু। How does the air get polluted in an industrial area? ঔদ্যোগিক ক্ষেত্ৰসমূহত বায়ু প্ৰদূষণ কেনেদৰে হয় সুধিছে। এনেদৰে লিখিবা যে in an industrial area ঔদ্যোগিক ক্ষেত্ৰসমূহত the smoke coming out of the chimneys and as a result the air becomes thick. And does the air get polluted? অৰ্থাৎ ঔদ্যোগিক ক্ষেত্ৰসমূহত কি হয়, চিমনিৰ পৰা ওলোৱা ধোঁৱাবোৰ বতাহত মিহলি হয় আৰু এইবোৰে বতাহ মানে ডাঠ কৰি পেলাই ঠিক কৰি পেলাই আৰু এনেদৰে এয়াৰ পলিউশ্যন হয়। বিটো, why do we need clean and fresh air? আমাক কিয় ক্লিন এণ্ড ফ্ৰেছ এয়াৰ লাগে? We need clean and fresh air to breathe. আমাক উশাহ ল'বৰ কাৰণে মানে ফ্ৰেছ এয়াৰ মানে বতাহৰ দৰকাৰ হয় বা পৰিষ্কাৰ বতাহৰ দৰকাৰ হয় বা বায়ুৰ দৰকাৰ হয়। যদি আমি পলিউটেড এয়াৰবিলাক আমি গ্ৰহণ কৰোঁ তেতিয়া কি হ'ব যে আমাৰ লাংছলৈ যাব আৰু আমাৰ বিভিন্ন ধৰণৰ বেমাৰ হ'ব, নহয় জানো? গতিকে আমাক উশাহ ল'বৰ কাৰণে পৰিষ্কাৰ বায়ু লাগে। এইটো, what happens when air becomes polluted? কি হয় যেতিয়া বায়ু প্ৰদূষণ হয়? When the air becomes polluted, যেতিয়া বায়ু প্ৰদূষণ হয়, the polluted air goes into our lungs and we can fall ill. যে তেতিয়া মানে কি হয়, পলিউটেড এয়াৰবিলাক প্ৰদূষিত বায়ুবিলাক আমাৰ লাংছলৈ যায় আৰু আমাৰ বেমাৰ হ'ব পাৰে। দ্বিতীয়, why is our environment getting spoiled? আমাৰ এনভাইৰনমেণ্ট কিয় নষ্ট হৈছে বা পৰিৱেশটো কিয় নষ্ট হৈছে? Our environment getting spoiled by the smokes of factories, automobiles and the garbage that people dump into the river. আমাৰ চিমনিৰ পৰা ওলোৱা ফেক্টৰীৰ পৰা ওলোৱা চিমনিৰ ধোঁৱা, অট'মোবাইলছবিলাক মানে বিভিন্ন যান বাহনৰ পৰা ওলোৱা ধোঁৱা আৰু নদীত আমি যিবিলাক আৱৰ্জনা পেলাওঁ সেইবোৰৰ পৰা আমাৰ পৰিৱেশটো দূষিত হৈছে বা নষ্ট হৈছে। ইটো, how can we protect our environment? আমাৰ পৰিৱেশটো আমি কেনেদৰে সুৰক্ষা দিব পাৰোঁ বা প্ৰটেক্ট কৰিব পাৰোঁ? We can protect our environment by planting more trees. আমি আমাৰ পৰিৱেশটো কেনেদৰে প্ৰটেক্ট কৰিব পাৰোঁ? By planting more trees মানে বিভিন্ন গছ ৰুই পেলাই। And making people aware not to cut trees. আৰু মানুহক গছ নাকাটিবৰ বাবে সজাগ কৰি। অৰ্থাৎ আমি গছ ৰোপণ কৰিব লাগে, বৃক্ষৰোপণ কৰিব লাগে আৰু মানুহক গছ নাকাটিবৰ বাবে তাৰ বিষয়ে সজাগ কৰিব লাগে। How do green plants and trees help us and our environment? কেনেদৰে সেউজীয়া গছবিলাকে বা বৃক্ষবিলাকে আমাক সহায় কৰে বা আমাৰ পৰিৱেশটো সহায় কৰে? Green plants and trees use up the carbon dioxide and other harmful gases. গ্ৰীণ প্লেণ্টছবিলাকে সেউজীয়া গছবিলাকে কি কৰে, কাৰ্বন ডাই অক্সাইড গেছ গ্ৰহণ কৰে আৰু অন্যান্য বিষাক্ত যিবিলাক হাৰ্মফুল গেছেছ আছে সেইবিলাক গ্ৰহণ কৰে আৰু আমাক কি দিয়ে? অক্সিজেন দিয়ে। গতিকে thus they help us and our environment. তেনেদৰে তেওঁলোকে আমাক সহায় কৰে। এইটো কৈছে, what steps should we take to keep our environment clean? আমাৰ পৰিৱেশটো আমি ক্লিন কৰি ৰাখিবৰ কাৰণে, চাফা কৰি ৰাখিবৰ কাৰণে আমি কি কি ষ্টেপ গ্ৰহণ কৰিব পাৰোঁ বা পদক্ষেপ ল'ব পাৰোঁ? We should take the following steps. আমি তলত দিয়া পদক্ষেপবিলাক ল'ব পাৰোঁ, যেনে industries and factories must adopt measures to protect the environment. ইণ্ডাষ্ট্ৰিজবিলাকে বা ফেক্টৰীজবিলাকে কি কৰিব লাগে? বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিব লাগে এনভাইৰনমেণ্টটো প্ৰটেক্ট কৰিবৰ কাৰণে। Cars and buses should be cleaned regularly. Cars বা বাছবিলাক আমি ৰেগুলাৰলি ক্লিন কৰিব লাগে। Uses of too many pesticides should be avoided. আৰু আমি যিবিলাক মাটিত বিভিন্ন কীটনাশক সামগ্ৰী ব্যৱহাৰ কৰোঁ সেইবিলাক যিমান পাৰি সিমান কমাব লাগে বা পাৰিলে এভইডে কৰিব লাগে। এণ্ড ডিটো হ'ব, we must keep the water sources clean. আৰু ৱাটাৰ চ'ৰ্চেছবিলাক যিবিলাক পানীৰ উৎস সেইবিলাক আমি যিমান পাৰোঁ ক্লিন কৰি ৰাখিব লাগে, মানে তাত বিভিন্ন আমি আৱৰ্জনাবোৰ পেলাব নালাগে।
H2, how does water become polluted? পানী কেনেদৰে প্ৰদূষিত হয়? Water become polluted when we dump garbage into the river. যেতিয়া আমি তাত বিভিন্ন আৱৰ্জনা পেলাওঁ। এইটো কৈছে how does soil become polluted? মাটি কেনেদৰে প্ৰদূষিত হয়? The soil become polluted when we use too much pesticides. যেতিয়া আমি বহুত বেছি কীটনাশক দ্ৰব্য প্ৰয়োগ কৰোঁ। And dumping of non-garbage, non-degradable waste materials. আৰু যেতিয়া কিছুমান যিবিলাক সামগ্ৰী পচি নাযায় তেনেকুৱা ধৰণৰ যেতিয়া ৱাষ্ট মেটেৰিয়েলছবিলাক আমি মাটিত পেলাওঁ তেতিয়া মাটি প্ৰদূষিত হয় যেনে প্লাষ্টিক পচি নাযায় গতিকে বা এই কেৰি বেগবিলাক এইবিলাক যেতিয়া আমি মাটিত পেলাওঁ তেতিয়া মাটি প্ৰদূষণ হয় এতিয়া আমি 2টো চাওঁ আহা 2টো দিছে ইন দ্য লেচন ইউ ৰিড এবাউট ছাম ৱেজ ইন হুইচ আৱাৰ এনভাইৰনমেণ্ট গেটছ পলিউটেড তোমালোকে পঢ়িছা কেনেদৰে আমাৰ এনভাইৰনমেণ্ট পৰিৱেশটো আমাৰ প্ৰদূষিত হয় ইন ইউৰ নোটবুক মেক 3 কলমছ লাইক দিছ আৰু তলত যেনেদৰে 3টা কলম দিয়া আছে তেনেদৰে তোমালোকৰ নোটবুকত বনাবলৈ কৈছে এটো দিয়া আছে এয়াৰ পলিউশ্যন বায়ু প্ৰদূষণ কেনেদৰে হয় ফিউমছ অফ অটোমোবাইলছৰ ধোঁৱাৰ পৰা ঠিক তেনেকৈ বিটো আমি এখন ফিল আপ কৰিব লাগিব আৰু চিটো আমি বহাব লাগিব নাও ৰাইট দ্য কজেছ অফ দিছ ডিফাৰেণ্ট টাইপছ অফ পলিউশ্যন ইন দ্য প্ৰপাৰ কলমছ টেকিং দ্য হেল্প অফ ইনফৰমেশ্যন প্ৰভাইডেড ইন দ্য লেচন ওৱান হেজ বিন ডান ফৰ ইউ আৰু ইনফৰমেশ্যন দিয়া আছে কিতাপত ঠিক তেনেদৰে আমি এইটো ফিল আপ কৰিব লাগে আমি চাওঁ আহাচোন ইয়াত দিয়া আছে ৱাটাৰ পলিউশ্যন কেনেকৈ হয় ডাম্পিং অফ গাৰ্বেজ যিবিলাক আমি আৱৰ্জনা পেলাওঁ এণ্ড চইল পলিউশ্যন কেনেকৈ হয় ইউজেছ অফ টু মেনি পেষ্টিচাইডছ যেতিয়া বহুত বেছি কীটনাশক দ্ৰব্য আমি প্ৰয়োগ কৰোঁ 3টো কৈছে হিয়াৰ ইজ এ গেম ফৰ ইউ ইয়াত তোমালোকৰ বাবে এটা গেম দিয়া আছে চে দ্য ৱৰ্ড পলিউশ্যন টু ইয়'ৰ ফ্ৰেণ্ড তোমাৰ বন্ধুক পলিউশ্যন শব্দটো ক'বলৈ কৈছে আস্ক হিম অৰ হাৰ টু চে এ চেণ্টেঞ্চ উইথ ইট আৰু তাৰ সেই ৱৰ্ডটোৰে এটা চেণ্টেঞ্চ ক'বলৈ কৈছে then your friend will say another word related to pollution and you will have to make a sentence with it তাৰপিছত তোমাৰ বন্ধুৱে পলিউশ্যনৰ লগত ৰিলেশ্যন থকা মানে বেলেগ এটা ৱৰ্ড ক'ব আৰু সেইটোৱে তোমালোকে এটা বাক্য ক'ব লাগে কণ্টিনিউ দ্য গেম ইউজিং এজ মেনি ৱৰ্ডছ ৰিলেটেড টু পলিউশ্যন এজ ইউ কেন থিংক অফ আৰু ঠিক তেনেদৰে পলিউশ্যনৰ লগত মানে ৰিলেটেড শব্দ তোমালোকক আৰু ভাবিবলৈ কৈছে এইটো তোমালোকে স্কুলত কৰিবা 4টো read the text again and find out the words that you do not understand তোমালোকক পাঠটো আকৌ পঢ়িব কৈছে আৰু পঢ়ি তাত থকা যিবিলাক শব্দ তোমালোকে বুজি পোৱা নাই সেইবিলাক শব্দ বিচাৰি ল'বলৈ কৈছে look up their meanings in the dictionary আৰু তাৰ মিনিংবিলাক ডিক্সনেৰীত চাবলৈ কৈছে write down the meaning suitable for the sentence in the text one is done for you আৰু তোমালোকক তাৰ বাক্যবোৰ চাই লিখিবলৈ কৈছে waste ইয়াত এটা দিয়া আছে rubbish especially domestic refuse ৱাষ্ট মানে যিবিলাক সামগ্ৰী মানে অপ্ৰয়োজনীয় বা নষ্ট হোৱা সেইবিলাক গতিকে কি বুলি দিছে তাৰ মিনিংটো ৰাবিছ স্পেচিয়েলি ডমেষ্টিক ৰিফিউজ গতিকে তোমালোকে আৰু শব্দ চাবা তেনেদৰে চাই পেলাই লিখিবা ডিক্সনেৰীখন চাই ল'বা ইয়াত ৱাষ্ট মানে আৱৰ্জনাৰ কথা কৈছে যিবিলাক মানে ঘৰুৱা আৱৰ্জনা সেইবিলাকৰ কথা কৈছে ঠিক তেনেদৰে আৰু শব্দ তোমালোকে অৰ্থবিলাক নিজে নিজে চাই পেলাই কৰি পেলাবা এতিয়া আমি 5 নম্বৰটো চাওঁ হা 1st নম্বৰটো কৈছে ফাইণ্ড আউট দ্য হিডেন ৱৰ্ডছ ইন দ্য গ্ৰিড যিবিলাক লুকাই থকা শব্দ আছে সেইবিলাক বিচাৰি উলিয়াবলৈ কৈছে দে আৰ অল ৰিলেটেড টু দ্য এনভাইৰনমেণ্ট আৰু সকলোবিলাক এনভাইৰনমেণ্টৰ লগত ৰিলেটেড হিণ্ট দেৰ আৰ 6 ৱৰ্ডছ এক্ৰছ এণ্ড 4 ডাউন আৰু ইয়াতে 6টা শব্দ থিয়কৈ দিয়া আছে আৰু 4টা তলত দিয়া আছে বুলি কৈছে গতিকে আমি চাওঁচোন মাজেদি মানে 4টামান দিয়া আছে 6টা দিয়া আছে আৰু তলতো 4টামান ওলাব চাওঁচোন কেনেদৰে কৰিব পাৰোঁ মই এইকেইটা বিচাৰি পাইছোঁ তোমালোকে আৰু বিচাৰা নেকি পোৱা নেকি চাবাচোন এইটো কাৰ্বন তাৰপিছত এইটো পাইছিলোঁ নইজ তাৰপিছত এইটো থিয়কৈ আকৌ পাইছিলোঁ পলিউশ্যন এইটো এয়াৰ তাৰপিছত এইটো ৱাটাৰ তাৰপিছত কি পাইছিলোঁ এইটো ৰিভাৰ তাৰপৰা এইটো ডাষ্ট DUST ডাষ্ট এইটো ৱাষ্ট তাৰপৰা এইটো থিয়কৈ আকৌ অক্সিজেন এইটো কৰিবলৈ নহ'ল কিন্তু এইটো থিয়কৈ অক্সিজেন এইটো তোমালোকে কৰিবা এনেকৈ কৰি তোমালোকে লগাই দিবা এইটো অক্সিজেন তাৰপাছত আৰু কি বিচাৰি পাইছোঁ এইটো স্ম'ক ঠিক তেনেদৰে আৰু তোমালোকে পোৱা নেকি চাবা এতিয়া 6 নম্বৰটো চাওঁ হা 6 নম্বৰটো কৈছে ৱৰ্ক ইন গ্ৰুপছ অফ 4 or 5 4জন বা 5জনকৈ দলত ভাগ হ'বলৈ কৈছে ডিছকাছ এণ্ড ৰাইট ফিউ শ্লোগানছ টু প্ৰটেক্ট দ্য এনভাইৰনমেণ্ট ইন দ্য স্পেচেছ গিভেন বিল' তলত যে খালী ঠাই দিয়া আছে জেগাটো দিয়া আছে তাতে পৰিৱেশ সম্পৰ্কীয় শ্লোগান লিখিবলৈ কৈছে দেন ৰাইট দেম অন চাৰ্ট পেপাৰ আৰু চাৰ্ট পেপাৰত তাৰপিছত লিখিবলৈ কৈছে এণ্ড হেং দ্য চাৰ্ট পেপাৰ ইন ইয়ৰ ক্লাছৰুম আৰু ক্লাছৰুমত সেইকেইটা হেং কৰিব কৈছে
গতিকে আমি কেইটামান শ্লোগান কেনেদৰে লিখিব পাৰোঁ চাওঁ আহাচোন। মই এনেই উদাহৰণ হিচাপে লিখি দিছোঁ, তোমালোকে যদি আৰু ভালদৰে লিখিব পাৰা তেন্তে আলোচনা কৰি লিখিবা। এটা দিছোঁ ছেভ এনভাইৰনমেণ্ট ছেভ লাইফ, পৰিৱেশ সংৰক্ষণ কৰিবলৈ কৈছে আৰু তেতিয়া জীৱন বাচিব, গতিকে এটা সেইটো। তাৰপৰা ছেভ ৱাটাৰ ছেভ নেচাৰ, তাৰপিছত বেটাৰ এনভাইৰনমেণ্ট বেটাৰ টুমৰো, তাৰপিছত বি ক্লিন গ' গ্ৰীণ। যদি মানে কি বেটাৰ এনভাইৰনমেণ্ট হয়, এতিয়া যদি আমাৰ পৰিৱেশটো ভাল হয় তেতিয়া অহা কাইলৈতো ভাল হ'ব, অৰ্থাৎ ফিউচাৰ জেনেৰেশ্যনটো ভাল হ'ব বুলি কৈছে। হ'বতো লেটছ লাৰ্ণ চাম গ্ৰামাৰ, এতিয়া অলপ গ্ৰামাৰ শিকোৱা হোৱা বুলি কৈছে। ৰিড দ্য চেণ্টেঞ্চেছ ৰিটেন অন দ্য স্ম'ক বাবলছ, স্ম'ক বাবলছত ধোঁৱাৰ যিকেইটা বাবলছ দিয়া আছে সেইকেইটাত থকা বাক্যকেইটা পঢ়িবলৈ কৈছে। উই নিড ফ্ৰেছ এয়াৰ টু ব্ৰিথ, আমি উশাহ ল'বৰ কাৰণে ফ্ৰেছ এয়াৰ দৰকাৰ। ফ্ৰেছ এয়াৰ ইজ নিডেড টু ব্ৰিথ, আৰু এইটোত পেচিভত দিয়া আছে, এটা এক্টিভত দিয়া আছে, এটা পেচিভ ভইচত দিয়া আছে, গতিকে ফ্ৰেছ এয়াৰ ইজ নিডেড টু ব্ৰিথ। গতিকে আমি চাওঁ আহাচোন, তলৰখিনি পঢ়ি চাওঁ কিনো দিয়া আছে। When the subject of a verb is the person or thing that performs the action, the verb is said to be in the active voice. যেতিয়া ভাৰ্বৰ ছাবজেক্টটো যেতিয়া পাৰ্চন বা থিং হয়, বস্তু হয়, আৰু যেতিয়া একশ্যন পাৰফৰ্ম কৰে তেতিয়া কি হয়, এক্টিভ ভইচত থকা বুলি কোৱা হয়। When the subject of a sentence is the receiver of an action or is affected by the action of the verb is said to be in the passive voice. আৰু যেতিয়া বাক্যৰ চেণ্টেন্সটো ৰিচিভাৰ হয় বা গ্ৰহণকাৰী হয় বা একশ্যনৰ দ্বাৰা এফেক্ট হয় তেতিয়া কি হয়, এইটো পেচিভ ভইচত থকা বুলি। লুক এট হোৱাট এক্টিভ এণ্ড পেচিভ চেণ্টেন্সেছ লুক লাইক, এতিয়া এক্টিভ আৰু পেচিভ বাক্যবোৰ কেনেকুৱা হয় চাবলৈ কৈছে। এক্সাম্পল 1, এক্টিভ কেটছ চেজ ৰেটছ, চেজ মানে হৈছে খেদা, মেকুৰীয়ে এন্দুৰ খেদে। পেচিভত হ'ব ৰেটছ আৰ চেজ বাই কেটছ, অৰ্থাৎ এন্দুৰবোৰ মেকুৰীৰ দ্বাৰা খেদোৱা হয় বা খেদা খায়। গতিকে হোৱাট ডিড ইউ নটিছ, তোমালোকে কি লক্ষ্য কৰিলা। চাম ৱৰ্ডছ ইন দ্য টু চেণ্টেন্সেছ চেঞ্জ দেয়াৰ পজিশ্যন, কিছুমান শব্দই দুয়োটা বাক্যতে সিহঁতৰ পজিশ্যনবিলাক, স্থানবিলাক সলনি কৰিছে। দ্য ভাৰ্ব চেজ চেঞ্জেছ টু আৰ চেজ, আৰু ইয়াত চেজ ভাৰ্বটো আৰ চেজলৈ পৰিৱৰ্তন হৈছে। যেনে কেটছ চেজ ৰেটছ, সেইটো কেনেকৈ পৰিৱৰ্তন হৈছে চোৱাচোন। প্ৰথমতে এতিয়া ৰেটছটো আহি গৈছে ইয়াতে, তাৰপিছত ইয়াত চেজটো হৈছে আৰ চেজ এণ্ড কেটছটো হৈছে বাই কেটছ। গতিকে এক্টিভ আৰু পেচিভ বাক্যত শব্দবোৰ এনেদৰে স্থান সলনি কৰি এক্টিভ বা পেচিভ কৰা হয়। Another example, অন্য এটা এক্সাম্পল চাওঁ হা। ইউ উইল চি দ্য ছেইম চেঞ্জ, আৰু তোমালোকে একেটা পৰিৱৰ্তনে লক্ষ্য কৰিবা। স্ম'ক স্পইলছ দ্য এয়াৰ, ধোঁৱাই বায়ু নষ্ট কৰে বা বায়ু প্ৰদূষণ কৰে। তেতিয়া কি হ'ব, দ্য এয়াৰ ইজ স্পইলড বাই স্ম'ক, অৰ্থাৎ বায়ুবিলাক ধোঁৱাৰ দ্বাৰা প্ৰদূষিত হয়। গতিকে ইয়াত যেনেদৰে শব্দ কিছুমান শব্দৰ স্থান পৰিৱৰ্তন হৈছে, তোমালোকে আগতে যেনেকৈ পাই আহিছিলা তেনেকৈ এইটো বাক্যটো, এইটো উদাহৰণতো শব্দবিলাকে স্থান পৰিৱৰ্তন কৰিছে। নাও ৱৰ্ক ইন পেয়াৰ্ছ, এতিয়া দুজনকৈ লগ হৈ কাম কৰিবলৈ কৈছে। ফাইণ্ড ছাম মোৰ এক্টিভ চেণ্টেন্সেছ এণ্ড ৰাইট ইন দ্য বাবলছ অন দ্য লেফ্ট, এতিয়া কিছুমান আৰু এক্টিভ চেণ্টেন্স বাছি উলিয়াবলৈ কৈছে, বিচাৰি উলিয়াবলৈ কৈছে, আৰু তলত যে বাবলছ দিয়া আছে তাতে লিখিবলৈ কৈছে। দেন ৰাইট দেয়াৰ পেচিভ ফৰ্মছ ইন দ্য বাবলছ অন দ্য ৰাইট, আৰু ৰাইট ছাইডত সিহঁতৰ পেচিভ ফৰ্মছবিলাক লিখিবলৈ কৈছে। হি ছেভছ দ্য কেট ইজ ছেভড বাই হিম। উই প্লে দ্য গিটাৰ ইজ প্লেড বাই আছ। উই প্ৰিপেয়াৰ দ্য মেল ইজ প্ৰিপেয়াৰ্ড বাই আছ। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি পাঠটো ইমানতে শেষ হৈছে। পৰৱৰ্তী প্ৰশ্নোত্তৰৰ কাৰণে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। থেংক ইউ।